টোপনিৰ পৰা উঠি এনেকুৱা যাত্ৰাটো বেয়া হ'ব বুলি মই ভবা নাছিলো। উঠি কিনে চাওঁ টায়াৰটো পামচাৰ হৈ আছে। So hey guys, welcome to my third vlog. তো আজি আমি ওলাইছো মেঘালয় যাবলৈ। এতিয়া মেঘালয়ৰ কাৰণে জাষ্ট ওলাম। এতিয়া ৰাতি আপোনাৰ 10:18 হৈ আছে। তো এতিয়া আমি ওলাম। দিনতো যাব পাৰিলো হয়, দিনত গ'লে মানে অলপ প্ৰব্লেম হৈ গ'লে, ৰাতি গৈ পেলাই তাত থকা মেলা বহুত কষ্ট হৈ গ'লে। এতিয়া ৰাতিকে ওলাইছো। এতিয়া ৰাতি যাম আমি। ব'লা আমি গালি বেকত কৰিম এতিয়া। বেক কৰোতে মোবাইলটো পৰি গৈছিলে আমাৰ। এতিয়া আমি ওলাম লাহে ধীৰে। তো মামা আহি উঠিলে, দাদা যাব পিছফালে। বলক লাহে ধীৰে আগুৱাই থাকো। মামা আহি আছো। তো আমি এতিয়া আহি পালো বোকাহাট। চাহ পানী কিবা খাই লওঁ। গাইজ মই আপোনালোকক এটা কথা কব বিচাৰো, মই বিলিভ কৰিব পৰা নাই। জগাটোৰ নাম মই ইমান এটা ভালকে নাজানো। আমাক পুলিচে বহুত ৰখায়। আজি ইয়াত পুলিচ এটা ৰখাইছে। এনেকে মৰমত সুধিছে ন, কি কম আৰু। মই লাইফত এনেকে পুলিচ চাই পোৱা নাই কেতিয়াও। মানে ইমান মৰমত সুধি আছে, কি আছে। মই কৈছো আমাৰ দোকানৰ মাল আছে। ক'ত যোৱা? পিছত আমি কলো যে ডিমাপুৰ মেলাত গৈ আছো আমি। পিছত কৈছে কোন জগা? কৈছো জগাটোতো ইমান কনফাৰ্ম নাই, বাট তাত গলেহে গম পাম। কৈছে ক'ৰ পৰা আহিছা? এনেকে মৰমত সুধিছে ন, লাইফত ফাৰ্ষ্ট টাইম এনেকে চাই পালো পুলিচটো। মানে পইচা খাই 100 টকা দিয়া 200 টকা দিয়া খাবলৈ কিবা এটা। মানে মোৰ লাইফত ফাৰ্ষ্ট টাইম এনেকে পালো। চেলিউট পুলিচ। আপোনালোকৰ মাজত কোনোবা পুলিচ আছে চাই আছে, চেলিউট আছে আপোনালোকক। কৈছে ভালকে যাবা, ইমানটোলৈকে কৈছে ভালকে যাবা। আপোনাক কেনেকুৱা লাগিছে মামা? মোৰ ভাল লাগে। তেনেকুৱা পুলিচ আপুনি লাইফত কেতিয়াবা চাই পাইছে? মই সৰুৰ পৰা ডাঙৰলৈকে দেখি পোৱা নাই তেনেকা, লেকিন আজি ফাৰ্ষ্ট টাইম মই দেখি পালো। বহুত মজা লাগিছে কিন্তু পুলিচটো। সঁচাকে বহুত ভাল লাগিছে। মেলা পাবলৈ আৰু 2 কিলোমিটাৰ আছে। 2 কিলোমিটাৰ মাজত ইমান নিয়ৰ আছে, ওচৰৰ পৰা 10 ফুট আগৰলৈকে দেখি নাপায়, এনেকুৱা নিয়ৰ পৰি আছে। কেমেৰাত চাগে দেখি পোৱা নাই, কিন্তু ৰিয়েল লাইফত মানে এনেকুৱা নিয়ৰ একো দেখি পোৱা নাই। আহি পাই গলো মেলা ফিল্ড, কিন্তু চাইছো বহুত ধুনীয়াকে সজাইছে। সেইটো টিকেট চিষ্টেম হ'ব, কিন্তু এটা প্ৰব্লেম, এইটো আমাৰ ফিল্ড হয় কিন্তু সেইটো এতিয়ালৈকে গম পোৱা নাই। এতিয়া দাদা আহি পেলাই কব কি আমাৰ ফিল্ড এইটো হয় নে বেলেগ ফিল্ড, কিউকি ইয়াত 3টা জেগাত মেলা হৈ আছে। জাষ্ট ওচৰ পাছৰ হ'ব নেকি না বেলেগ চাইডে হ'ব ক'ব নোৱাৰো। এইটো 1 নম্বৰ ফিল্ড। এতিয়া যোন দাদাজনে আমাক মাতিছে এইটো 1 নম্বৰ ফিল্ডত আছে। এতিয়া বাকী কোনটো ফিল্ডত আমি যাব লাগে সেইটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। কনফাৰ্ম হলে আপোনালোকক জনাই দিম। আৰু এইটো গাড়ী আমাৰ। ৰাতিপুৱা উঠি এনেকুৱা যাত্ৰাটো বেয়া হ'ব বুলি গম পোৱা নাছিলো। উঠিছিলো এতিয়া মেলা আমাৰ ফিল্ড লৈ যাবলৈ। উঠি পেলাই চাইছো একচেকা পামচাৰ হৈ আছে। পামচাৰ হোৱাৰ লগত আকৌ জেকটোও বেয়া হৈ আছে। বহুত চেষ্টা কৰি জেকটো লগাব চেষ্টা কৰিলেও জেকটো নহল। মামাই দৌৰি ৰডটো লৈ আহি আছে, মানে ৰডটো হেৰাই গৈছিলে। এইটো এতিয়া ৰডটো লৈ আহিলে, এতিয়া জেকটোত লগাই আছে। জেকৰ যোনটো লক থাকে, লকটো চাইড হৈ গৈছিলে, সেইটো গম পোৱা নাছিলো। পিছত জেকৰ লকটো খুলি পেলাই চাই পেলাই লকটো চেঞ্জ কৰিলো। আৰু এয়া হ'ল আমাৰ মেলা ফিল্ড। দেখোতে এইটো ধুনীয়া লাগিছে, বহুত ধুনীয়াকে সজাইছে। এতিয়া আপোনালোকক ভিতৰ ফালে দেখাম, ভিতৰ ফালে কি কি আহিছে। এতিয়া মেলাত আহি পালো। আমি যোনটোত আহিছো এইটো এনেকুৱা লুক। এইটো এন্ট্ৰি গেট। এইটো আমাৰ গাড়ী লগাই দিছো, ভাল আনলক কৰিম বাৰু। সেইটোতকে অলপ সৰু। সেই আগৰ যোনটো মেলাত আছিলে সেইটো বহুত ডাঙৰ মেলা, সেইটো অলপ সৰু টাইপৰ। এতিয়াও চাও কি কি আহিছে। দাদা য'ত ৰৈ আছে এইটোৱে হ'ল আমাৰ জগা। ৰুটি খাবলৈ আহিছিলো, তো ৰুটি বনাব মানুহ নাই, তো মামাই লাগি গৈছে ৰুটি বনাব। এতিয়া ৰুটিটো ফুটা ফুটা তেঢ়া বেকা কেলে হৈ আছে? নহয়, ফাৰ্ষ্ট টাইম বেলেগৰ দোকান খুলিছে না, নিজে দোকান কৰা বস্তু বেলেগৰ দোকানত কিবা এটা আহি লাগে না। তেখেতে কিবা কৈয়ে দিয়ে নেকি। এইটো মামা ৰুটি বনাই আছে। ৰুটি বনাই হোৱা হলে খাম। খাই পেলাই গৈ গাড়ীটো আনলোড কৰিম। গাড়ী আনলোড হৈ গ'ল। এই টিন চিন খিনি কেইটামান বাকী আছে, এইবিলাক লৈ যাব বাকী আছে। প্লাইবোৰ্ড খিনি লৈ যাব বাকী আছে। বাকী এই তিৰপাল কাৰ্টুন বিলাক আহি কিনে চাও দাদা ইয়াত ষ্টেণ্ড আধা ফিটিং কৰিও দিলে। এইটো হ'ল আমাৰ লগৰ দোকানী। ইয়াতে দুপৰীয়া ভাত পানী খালো। আমি এটা গাড়ীতে অহা যোৱা কৰো। চাক ৰাতি 12টা বাজিব হ'ল। এতিয়ালৈকে কাম কৰি আছো, আৰু এতিয়া গৈ আছো ভাত খাবলৈ আমি। আজি ভাতত কি বনাইছে? আজি ভাতত কি বনাইছে? ভাতত আজি দালি আৰু একো নাই, অকল দালিয়ে। তেতিয়া গৈ পেলাই দালি ভাত খাম। দোকান মানে আপোনাৰ 50% কমপ্লিট হৈ গ'ল বনাই, আৰু 50% বাকী আছে। এইটো কালি বনাম। লগ পাম আৰু এটা নেক্সট ব্লগলৈ। বাই বাই। আমাৰ